এই যিহেতু মোৰ পুখুৰীবিলাক আছে, কেইবাটাও পুখুৰী আছে, তাৰমানে মই এটা মাটি ফিলিং কৰোঁতে এইটো পুখুৰী কিন্তু মাটি কিনোতে আছিল 2 বিঘা এইটো, আৰু বাকী এইবিলাক যিবিলাক আছে সেইবিলাক মই মাটি ফিলিং কৰোঁতে মই এৰি গৈছিলোঁ কেনেল। তাৰমানে কি হয়, তাৰমানে এইটো কেচমেণ্ট তাৰমানে কি হয়, যেতিয়া কাৰণ ইয়াৰ পৰাতো মই ড্ৰেইনেজ কোনফালে যাব কি, কাৰণ মোৰ বহুত বছৰ হ'ল, 20 বছৰ বেছি হৈ গ'ল। মই 2003-04তে লোৱা, 4-4ত সেইকাৰণে মই সেই কেচমেণ্ট এৰিয়াবিলাক ৰাখি গৈছিলোঁ। এতিয়া বৰষুণ আহিলেও এইবিলাকত পানীটো জমা হৈ যায়, মোৰ ফ্লাড নহয়, নহয়। আৰু তাৰ উপৰি মই প্ৰায় 8 ফুটকৈ মোৰ ৱালৰ চাইডে মই ৰাখিছোঁ ড্ৰেইন, কাৰণ এইফালেতো গোটেই পাহাৰৰ পানীটো আহি পেলাই আল্টিমেটলি মোৰহে প্ৰব্লেম হ'ব, হয় নহয়? গতিকে মই মোৰ লগতে যাতে ৰাইজৰো কামতহে মই ডাঙৰ ড্ৰেইন গোটেই ৰাখি দিছিলোঁ। তো গতিকে এতিয়া ইয়াত যিহেতু পুখুৰী আছে আৰু গতিকে ইয়াতে মই মাছ ৰাখোঁ। তো মাছ ৰখাৰ কাৰণে ভাবিছোঁ যে এটা এনে আৰু ফূৰ্তিহে, আৰু কিবা এটা উৎসৱ এটা কৰি পেলাই, এই বেলেগ একো নাই। আৰু ৰাইজক মাছ মাৰিবৰ কাৰণে সুবিধাটো কৰি দিছে, নিশ্চয় আপোনাৰ ক'ৰবাত চখ আছে? সৰুৰ পৰাই আছিলে, আমি এনেকৈ বৰশী কৰোঁ, বাওঁ তেনেকৈ। তো এতিয়া এইটো মই অলপমান ফেষ্টিভেল হিচাপে কিয় কৰিব বিচাৰিছোঁ, ইয়াতো টুৰিজিম লগতে মোৰ ইয়াৰ লগত টুৰিজিম জড়িত আছেতো, মেইনলি ৰিজৰ্ট মানেতো টুৰিজিম। তো গতিকে আৰু যিহেতু আমাৰ নেবাৰিং ষ্টেটে হ'ল মেঘালয়, মোৰতো গাতে লাগি আছে, আৰু মেঘালয়ৰ মানুহখিনি এইটো সাংঘাতিক চখ, সিহঁতৰতো সেইটো তেজতে আছে বৰশী বোৱাটো, খাচী মানুহখিনিয়ে। তো গতিকে তেওঁলোকে আহি পেলাই মোক কয় যে মাজে মাছ মাৰিব দিব। মই ইমান দিনে মই নিয়া নাছিলোঁ। তো এতিয়া মই যিহেতু আৰম্ভ কৰিলোঁ, এতিয়া তেওঁলোক আহিব। এইবাৰ অহা কথা আছিল আজি। মই ফৰেষ্ট ডিপাৰ্টমেণ্টত আছিলোঁ, মই চিফ কনজাৰ্ভেটৰ ৰিটায়াৰ কৰিছোঁ 16 চনতে, মানে আজি প্ৰায় 4-10 বছৰ হৈ গ'ল। এতিয়া মোৰ কলিগবিলাক আছে ন মেঘালয়ত, তেওঁলোকে খুব চখ এইবিলাক। তে অহা কথা আছিল, আজি 7-8জনমান অহা কথা আছিল। এই কিবা এজনৰ আহি ৱাইফৰ কিবা প্ৰব্লেম হ'ল, কিন্তু বাকীজনৰ নাহিল, থাকি গ'ল। আৰু আমাৰ গাতে লাগি আছে এই জিৰাং গাঁওখন আছে নহয়, ৰাণীৰ লগতে, তেওঁলোকক মাতিছিলোঁ। ত আজি এতিয়ালৈকে অহা নাই, নাজানো আহিব পাৰে, নহয় কিবা অসুবিধা হ'ব পাৰে, কিবা অৱসৰ বিনোদনৰ কাৰণে যিটো আপুনি এটা সৌন্দৰ্য এটা গঢ়ি তুলিছে, আপোনাৰতো নিজা প্ৰচেষ্টা, কিন্তু ই দেশীয়তকৈ মানে অকণমান আঁতৰৰ এটা পৰিৱেশ। তাৰমানে মইতো গোটেই জীৱনটোতো লগতে থাকিলোঁ, ফৰেষ্টতে গোটেই মানে এই প্ৰকৃতিৰ লগত লগতে গোটেই জীৱন থাকিলোঁ। গতিকে এতিয়া বাকী চোৱা জীৱনটো যাতে সেনেকৈয়ে পাৰ কৰাই দিব পাৰোঁ প্ৰকৃতিৰ মাজত, সেইকাৰণে মই এতিয়া ইয়াতে মই কোনো বিল্ডিং বনোৱা নাই। মই চিম্পলি এইবিলাক যে বাঁহৰ ঘৰ, এই বাঁহেদি বনোৱা, এইবিলাক গোটেই ইয়াত কোনো আৰ্কিটেক্ট নাই, কোনো ইঞ্জিনিয়াৰ নাই, চিভিল ইঞ্জিনিয়াৰ একো নাই, মই নিজে কৰা গোটেইখিনিয়ে নিজে কৰা। আৰু এইটো ইক' ফ্ৰেণ্ডলি, আপুনি ভিতৰত হ'লে গম একদম ঠাণ্ডা, অকল ফেনে দিয়ে হৈ যায়, AC নালাগে, AC দৰকাৰ নাই সেইটো আৰু এইটো মোৰ ডিজাইন মোৰ নিজৰ, এইটো মই পেটেণ্টৰ কাৰণে এপ্লাই কৰিছোঁ এইটো। গতিকে এতিয়া তেনেকৈ মানে, আৰু মোৰ বুলি নহয় যে বিজনেছ কৰি যে পইচা সেইটো কাৰণে নহয়, মোৰ এটা টাইম পাছ যে যাতে ব্যস্ত থাকোঁ, মানুহ আহক, দেশৰ অসমলৈ আহক। মই এয়াৰপৰ্টৰ ওচৰৰ কাৰণে আৰু এটা ভাল হৈছে, তে ফটকৈ আহি এটা আৰু কাৰণ এতিয়া আদাৰৱাইজ হোটেল, এতিয়া মোৰ মেইনটেনেঞ্চৰ মোৰ খৰচো বেছি, তথাপিও সেইটো মোৰ কথা হৈছে কি, মোৰ ন' প্ৰফিট ন' লছত চলি থাকিলেও মোৰ কোনো সেইটো পাছ আৰু চবেই আহক, ভাল পাওক, অসম কেনেকুৱা দেখক। আৰু মোৰ লগতে এইখন ৰাণী ৰিজাৰ্ভ ফৰেষ্ট, মই এটা বছৰ চাব, মই 2003 মইতো ইয়াতে ডিঅ'ফ আছিলোঁ, ইয়াতে কনজাৰ্ভেটিভ আছে, ইয়াত চিফ কনজাৰ্ভেটিভ আছে এই অঞ্চলত। কিন্তু এইখন গাঁৱৰ লগত মই 2099-2000 পৰা সম্পৰ্ক। তো ইয়াতে তেতিয়া সিহঁতক মটিভেট কৰি যে জংঘল কাটিব লাগে, জংঘল থাকিলে এইটো কেচমেণ্ট এৰিয়া বুলি কয়, পানীটো গছখিনিয়ে ৰাখিব, শিপাখিনিয়ে ৰাখিব, গোটেই তহঁতৰ পানী কেতিয়াও প্ৰব্লেম হয়। তো এনেকৈ তেওঁলোকক মটিভেট কৰি এতিয়া এনেকুৱা হৈছে, মোৰ মানুহ যদি তাত খৰি আনিব যায়, ওলটাই বোলে পিটিম, যদি মোৰ কথা ক'লে বোলে মাৰিম, তাকো মাৰিম, এনেকৈ কয় খবৰদাৰ ইয়াত আহিব নোৱাৰোঁ। তো গতিকে এতিয়া আপুনি চাব, ৰাণী ৰিজাৰ্ভ ফৰেষ্টখন এই মইনাখোলং সেইখিনিৰ পৰা আৰম্ভ হয়, তাত সেইফালে গড়ভঙা, আপুনি গোটেই বেলটো চাব, অকল এইখিনিতে পাব, বাকীবিলাকত এইফালে গোটেইকেইখন মানে গোটেই ৰাণী ৰিজাৰ্ভ
এতিয়া যিমানকেইখন হেৰি আছে গোটেই বাকীখিনি চব গোটেই টকলা নাই, টকলা বুলিয়ে ক'ব লাগিব। তো এতিয়া যি নহওক সেই প্ৰচেষ্টাটো ভাল লাগিছে যে মানে মানুহখিনিয়ে যে হেৰি আঁকোৱালি লৈছে, গছখিনি আছে এতিয়া ধুনীয়াকৈ আছে। আৰু ইয়াতে আমাৰ ইয়াতে দুটা ফেমিলি হেৰিত আছে, এই হুলবান্দৰ আমাৰ ওৰাং হেৰি বুলি কয় গিবন এখন গিবনটো আমাৰ চেংচুৰী আছে হেৰিত যোৰহাটত মানে হেৰিত মৰিয়নিত। তো সেই গিবন ফেমিলি দুটা ফেমিলি আছে ইয়াতে। ৰাতিপুৱা 7টা 7:30 বজাত সিহঁতে হুকুৱা মাথো নিব ইয়াতে পাবই। এটা ফেমিলি এফালে ক'লে এতিয়া মানে সিহঁতে ক্ৰিছক্ৰছ কৰি থাকে ইয়াতে তো সেইবিলাক হেৰিৰ মাজত আৰু প্ৰাকৃতিৰ মাজত থাকি ভাল লাগে। আৰু এইখিনি গাঁৱলীয়া মানুহ এইখিনি বড়ো সম্প্ৰদায়ৰ মানুহ, মই তেওঁলোকৰ লগত ধুনীয়াকৈ আমি সৰুৰ পৰা মই শ্বিলঙতে জন্ম হোৱা, শ্বিলঙত ডাঙৰ হোৱা, গতিকে মোৰ সেই টাচটো আছেতো ট্ৰাইবেলৰ লগত। গতিকে মই এনেকৈ চলাই আছোঁ আৰু যিমান পাৰোঁ ৰাইজৰ কাৰণে যিমান হেৰি কাৰণে যিখিনি কৰিব পাৰোঁ কৰি যাম যেতিয়ালৈকে পাৰোঁ আৰু হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।